নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু আপোনালোকে যোনে যোনে গেট 4ৰ ভাইভা টেষ্ট দিবলৈ গৈছে আশা কৰোঁ সকলোৱে ভালেই হৈছে আৰু যিসকলৰ ইণ্টাৰভিউ হ'বলৈ আছে তেওঁলোকৰো আশা কৰোঁ ইণ্টাৰভিউ ভালেই হয়। আৰু আজি মই বেলেগ এটা টপিকৰ ওপৰত ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু আজিৰ টপিকটো হৈছে ধুবিৰ টেষ্টত মানে কি প্ৰশ্ন সোধা হয়। আৰু মোৰ ইমানটা মই ধুবিৰ বিষয়ে নাজানো, যিহেতু মোৰ টেটটো ধুবি নহয় আৰু আমাৰ বেটেলিয়ানতে 4-5জনমান ধুবি আছে। সিহঁতৰ পৰা জানিবলৈ পোৱা মতে ধুবিত মানে কি প্ৰশ্ন সুধিছিলে আৰু সিহঁতৰ পৰা 4-5জনৰ পৰা জনা মতে মানে মোটামুটি 15-20টামান প্ৰশ্ন সিহঁতৰ পৰা জানিলোঁ। আৰু সেয়েহে আপোনালোকক সেই প্ৰশ্ন কি প্ৰশ্ন সুধিছিলে, কেনেকুৱা ধৰণে ভাইভা টেষ্ট হয় আপোনালোকক ক'ম বুলি ভাবিছোঁ। আৰু সেয়েহে মই আপোনালোকলৈ এইটো ভিডিঅ' লৈ আহিছোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাব আৰু লাইক কৰিব, কমেণ্ট কৰিব, কিবা প্ৰশ্ন যদি সুধিবলৈ থাকে আপোনালোকৰ, আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক আজি আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আগৰ ভিডিঅ'ত কৈছিলোঁ যে কেনেকৈ ভাইভা টেষ্ট দিবলৈ যাব, কি ড্ৰেছ পিন্ধি যাব, সকলোবোৰ ভিডিঅ' আছে। আপোনালোক কোনোবাই যদি ভিডিঅ' নাই চোৱা আপোনালোকে ভিডিঅ' চাই ল'ব, তাৰ পৰা জানি যাব। মই ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ, মানে সেইবোৰ কথা প্ৰতিটো ভিডিঅ'তে সেইবোৰ কথা উল্লেখ কৰি। আৰু আজি আহক আমি ধুবিৰ কি ভাইভা টেষ্টত প্ৰশ্ন সোধে সেইটো জানি লওঁ। প্ৰথমতে আপোনালোকক গৈ আপোনালোকৰ ইণ্ট্ৰডাকশ্যনটো সুধিব, মানে আপুনি ক'ৰ পৰা আহিছে, কি কথা, আপোনাৰ নাম কি, তোমাক সেইটো সুধিব। আৰু সেইটো সোধাৰ পিছত তোমাৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন ক'ৰ পৰা নিছা সেইটো সুধিব। আৰু তুমি যেতিয়া তোমাক সুধিব তেতিয়া তুমি ক'বা এখন দোকানত কাম কৰি আছিলোঁ আৰু সেই দোকানখন এতিয়া আছেনে নাই বৰ্তমান সেইটো সুধিব। ক'ত আছে দোকানখন এইটো লোকেশ্যনটো সুধিব। আৰু তাৰপিছত তোমাক প্ৰশ্ন সুধিব। আৰু প্ৰশ্নবোৰ এনেকুৱা ধৰণৰ। আৰু ময়ো সেই প্ৰশ্নকেইটা মোৰ লগৰকেইজনৰ পৰা কালেক্ট কৰি তোমালোকক ক'ম বুলি ভাবিছোঁ। আহা আমি সেই প্ৰশ্নকেইটা কি আছে তোমালোকক মই কৈ যাওঁ। আৰু প্ৰশ্নকেইটা এনেকুৱা ধৰণৰ, মানে প্ৰথম প্ৰশ্নটো তোমালোকক সুধিব কাপোৰ কেনেকৈ ধুৱে, মানে যিকোনো কাপোৰ ধোৱা পদ্ধতিটো সুধিব মানে। আৰু সেই কাপোৰ ধোৱা পদ্ধতিটো তোমালোকে হয়তো সকলোৱে জানাই কেনেকুৱা ধৰণৰ কাপোৰ ধোৱা হয়। সেয়েহে তোমালোকে সেই প্ৰশ্নটো সেইটো উত্তৰ তোমালোকে নিজৰ ফালৰ পৰা যি জানা সেইটো দিবা। আৰু ছেকেণ্ড প্ৰশ্নটো হৈছে বগা কাপোৰত দাগ থাকিলে কেনেকৈ আঁতৰোৱা হয়। আৰু সেই প্ৰশ্নটো হৈছে তোমালোকে যেনেকৈ কাপোৰ ধোওঁতে চাৰ্ফৰ পানীত যেনেকৈ কাপোৰটো তিয়াই থোৱা হয় তেনেকৈ 5 মিনিটমান তিয়াই থ'ব লাগিব। আৰু তাৰপাছত যিকণত দাগ লাগিছে, মানে এতিয়া গুটকা দাগেই হওক বা বেলেগ চাহৰ দাগেই হওক, সেইটো তুমি আঁতৰাবলৈ হ'লে আৰু যিকণ জেগাত দাগ লাগিছে সেইকণ জেগাত তুমি 2 বা 3 টোপালমান ষ্টিন অফ দিব লাগিব। ষ্টিন অফ দি 2-3 মিনিটৰ পিছত সেই জেগাকণ বাৰছে মোহাৰি পেলানি তুমি কাপোৰ মানে সেই দাগটো তুমি আঁতৰাব পাৰিবা। আৰু মই এইটো মোৰ লগৰকেইজনে কৈছে আৰু লগৰকেইজনৰ পৰা মই জানি পেলানি তোমালোকক কৈছোঁ। যিহেতু মোৰ লগৰকেইজন এতিয়া আমাৰ কামাণ্ডেণ্ট ছাৰৰ লগত ডিউটি কৰি আছে। কামাণ্ডেণ্ট ছাৰৰ কাপোৰ কানি এনেকৈ ইস্ত্ৰি দিয়াৰ পৰা ধৰি সকলো কামাণ্ডেণ্ট ছাৰৰ কাম কৰি আছে। সিহঁতৰ পৰা জানিবলৈ পোৱা মতে এনেকৈ মানে বগা কাপোৰত দাগ আঁতৰোৱা হয়। আৰু 3 নম্বৰ প্ৰশ্নটো হৈছে কাপোৰ ধোৱা 5টা ডিটেইনেৰী সামগ্ৰীৰ নাম সুধিছে। যিহেতু ডিটেইনেৰী সামগ্ৰী তোমালোকে চিনি পোৱাই, যিহেতু চাৰ্ফ এক্সেল, চাবোন, ডিটাৰজেণ্ট পাউডাৰ, ছ'ডা, এনেকুৱা ধৰণৰ 5টা সামগ্ৰীৰ নাম ক'ব লাগিব। আৰু 4 নম্বৰ প্ৰশ্নটো হৈছে তুমি পিন্ধি যোৱা পেণ্টৰ কাপোৰটো কি। সেই প্ৰশ্নটো তোমাক সুধিব পাৰে, মানে মোৰ লগৰ এজনক সুধিছিলে। আৰু সেই কাপোৰটো ইস্ত্ৰি দিব পাৰি নে নোৱাৰি, কোনটো কাপোৰৰ ইস্ত্ৰি দিব পাৰি, কোনটো কাপোৰৰ ইস্ত্ৰি দিব নোৱাৰি, এনেকুৱা ধৰণৰ প্ৰশ্ন সোধে। আৰু মই সেইটো ভিডিঅ' শেষত কৈ আছোঁ কোনটো পাৰে কোনটো নোৱাৰে। আৰু তেনেকুৱাই। আৰু 5 নম্বৰতে সুধিছে তুমি ব্লিচিং পাউডাৰ দি কোনটো কাপোৰ ধোৱা হয়। তেওঁলোকক সুধিব ৱাশ্বিং মেচিন ইউজ কৰিব পাৰা নে নোৱাৰা এইটো সুধিব। আৰু যিহেতু তোমালোক দোকানত কাম কৰি আছিলা সেইটো কাৰণে ৱাশ্বিং মেচিনটো ইউজ কৰিছে তোমালোকে। আৰু সেয়েহে তোমালোকে যিটো পদ্ধতিৰে তোমালোকে ৱাশ্বিং মেচিন ইউজ কৰিছা, যেনেকৈ চাৰ্ফ টাফ দি ধৰক, সেইটো তোমালোকে জনাবা। আৰু যিহেতুকে আমাৰ বেটেলিয়ানত মানে এজন অফিচাৰ বা এজন মেমৰ লগত থাকিব লাগে সেই ধুবিজন। আৰু সেয়েহে তুমি বেটেলিয়ানত মানে তুমি ৱাশ্বিং মেচিন নোপোৱা, যিহেতু হাতেই ধুব লাগিব কাপোৰ। সেয়েহে তুমি দোকানত যি ধৰণে ব্যৱহাৰ কৰিছিলা সেইটোকে তুমি কৈ আহিবা। পিছত সুধিব তুমি ইস্ত্ৰি দিব পাৰা নে নোৱাৰা। আৰু তুমি পাৰিবাই ধৰ, যিহেতু তুমি ধুবি ইণ্টাৰভিউ দিবলৈ গৈছা। আৰু যিহেতু পাৰা তুমি মানে তোমাৰ কি কাপোৰৰ ইস্ত্ৰি দিব পাৰি আৰু কি কাপোৰৰ ইস্ত্ৰি দিব নোৱাৰি। আৰু ইস্ত্ৰি দিব পৰা কাপোৰকেইটা হৈছে কটন কাপোৰ, চুটি কাপোৰ, টেৰি কটন কাপোৰ, এনেকুৱা ধৰণৰ কাপোৰত ইস্ত্ৰি দিব পাৰে। আৰু ইস্ত্ৰি দিব নোৱাৰা কাপোৰবোৰ হৈছে ছিলিকন কাপোৰত নোৱাৰে, পলিষ্টাৰ কাপোৰত নোৱাৰে, আৰু ঊলৰ কাপোৰত নোৱাৰে, আৰু লেডাৰ যিহেতু জেকেটবিলাকত ইস্ত্ৰি দিব নোৱাৰে। এনেকুৱা ধৰণৰ প্ৰশ্ন সুধিছে। তাৰপাছত তোমালোকক মই ক'লোৱে প্ৰশ্ন, এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকে চাই যোৱা।
আৰু শেষত ইমানেই আৰু যদি কিবা প্ৰশ্ন লাগে তোমালোকক মোৰ লগৰকেইজনৰ পৰা তোমালোকক কৈ দিম। আৰু আজিলৈ ভিডিঅ'টো ইমানতে, ধন্যবাদ। কিবা যদি প্ৰশ্ন সুধিবলৈ থাকে তোমালোকক মোক কমেণ্ট কৰিবা।